নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো পিএছপিডিৰ এটি সুন্দৰ ভিডিঅ' দেখি আপুনি যদি চিটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে আৰু আপুনি যদি প্ৰিপেয়াৰেশ্যন কৰিবলৈ গৈ হতাশাত ভুগি আছে তেনে এই ভিডিঅ'টো আপোনাৰ কাৰণে কাৰণ আপুনি যদি প্ৰথমবাৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছে নতুবা আপুনি এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো চিট দিয়াৰ পিছত আপুনি যদি সফলতা অৰ্জন কৰিব পৰা নাই তেনেহ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষ হৈ গৈছে আপুনি বাৰু জানেনে চিটেটত কেৱল 15-20% ষ্টুডেণ্টে কেৱল পাছ কৰিব পাৰে বাকী 80% ষ্টুডেণ্ট ফেইল কৰে আৰু কিছুমান ষ্টুডেণ্ট মাল্টিপল টাইমো ফেইল কৰে তাৰে আনৰ কাহিনী কি আচল সত্যটো কি অসমৰ কণ্টেক্সটত কোনবোৰ ষ্টুডেণ্টে কেনেকুৱা প্ৰব্লেম ফেচ কৰি আছে আপুনি বাৰু জানিব বিচাৰেনে বা আপোনাৰ মেইন প্ৰব্লেমটো কি আপুনি কিয় ইমান চেষ্টা কৰাৰ পিছতো পাছ কৰিব পৰা এই গোটেইখিনি যদি জানিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক এই ভিডিঅ'টোত আপুনি জানিব পাৰিব যে চিটেটত কিয় আমাৰ অসমৰ বহুত সংখ্যক পৰীক্ষাৰ্থীয়ে বাৰে বাৰে ফেইল কৰে ছেকেণ্ড কথা চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ইয়াতো আপুনি নিশ্চয় শুনিছে আৰু এই চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি আপোনাৰ জাৰ্ণিৰ কাৰণে কেনেকৈ গেম চেঞ্জাৰ হ'ব পাৰে সেই বিষয়ে আপুনি জানিব পাৰিব লগতে আপোনাৰ প্ৰথম এটেম্পটত আপুনি কেনেকুৱাকৈ চিটেট ক্লিয়াৰ কৰিব পাৰে তাৰ ধুনীয়া ষ্ট্ৰেটেজিৰ বিষয়ে এই ভিডিঅ'টোত জানিব পাৰিব তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে নিশ্চয় চাব যাতে আপুনি কোনো এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন মিছ নকৰে পোনপ্ৰথমতে আহিছোঁ অসমৰ কণ্টেক্সটত অসমৰ পৰীক্ষাৰ্থীসকলে ক'ত প্ৰব্লেম ফেচ কৰে প্ৰথম কথাটো হৈছে কনচেপ্ট ক্লিয়াৰিটি এইটো বহুত ইম্পৰ্টেণ্ট কথা আৰু এইটো কেৱল অসমৰ ক্ষেত্ৰত নহয় মেক্সিমাম ষ্টেটৰ পৰীক্ষাৰ্থীৰ লগত এইটো কথা মিলে যে আমি কিবা এটা পাৰ্টিকুলাৰ টপিকক ডিপলি ষ্টাডি নকৰোঁ আৰু বহুত পৰীক্ষাৰ্থী আছে যিসকলে কেৱল চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিকহে ভালদৰে ষ্টাডি কৰে বাকী এৰিয়া যেনেকুৱা মেথমেটিক্স এনভাইৰমেণ্টেল ষ্টাডিজ লেংগুৱেজ এইবোৰক ডিপলি ষ্টাডি নকৰে তেনে ক্ষেত্ৰত কি হয় পৰীক্ষাৰ্থীসকলে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিত বহুত ভাল মাৰ্ক কেৰি কৰে কিন্তু বাকী এৰিয়াখিনিত বেছি ভাল মাৰ্ক আনিব নোৱাৰে আৰু বেছি ভাল মাৰ্ক নহাৰ কাৰণে এনেকুৱা পৰীক্ষাৰ্থীসকলৰ ৰিজাল্টবোৰ বেয়া হোৱাৰ সম্ভাৱনাই দেখা দিয়ে তো অসমৰ ক্ষেত্ৰতো এইটো কথা ব্যতিক্ৰম নহয় বহুত পৰীক্ষাৰ্থীসকলে কেৱল চাইল্ড ডেভেলপমেণ্ট পেডাগজিকহে ভালদৰে ষ্টাডি কৰে বাকী এৰিয়াখিনিক ইমান ডিপলি ষ্টাডিয়ে নকৰে দ্বিতীয় ৰিজনটো হৈছে যে অসমৰ ল'ৰা ছোৱালীবোৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছে নকৰে যে আচলতে কিমান জটিল কুৱেশ্যন পেপাৰটো আহিছে চালি জাৰি নাচায় আৰু কুৱেশ্যন পেপাৰৰ এটা এবিলিটি হৈছে ডিছক্ৰিমিনেশ্যন পাৱাৰ জনা আৰু নজনাৰ মাজত ডিফাৰেঞ্চ ক্ৰিয়েট কৰা আৰু আমি খুব ভালদৰে জানো যে CDBৰ কুৱেশ্যন পেপাৰে হওক বা বাকী যিমানেই কুৱেশ্যন পেপাৰ নহওক কিয় তাৰে যিবোৰ অপশ্যন থাকে সেই অপশ্যনবোৰে যিটো আটাইতকৈ ভুল অপশ্যন সেইটো অপশ্যনে আমাক আকৰ্ষিত কৰে বেছিকৈ আৰু এইটো এটা অপশ্যনৰ কোৱালিটি যিটো কোৱালিটি কি কৰে নজনা আৰু জনাৰ মাজত ডিফাৰেঞ্চ আনি দিয়ে আৰু এই বস্তুটো আমি ভালদৰে এনালাইচিছ কৰিব লাগে যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত ল'ৰা ছোৱালীবোৰক বা পৰীক্ষাৰ্থীসকলক বেছিকেলি নজনা পৰীক্ষাৰ্থীসকলক ফচোৱাৰ কাৰণে কেনেকুৱা ব্যৱস্থা ৰাখিছিলে অপশ্যনবোৰ কেনেকুৱাকৈ দিয়ে সেইটো বস্তু ভালদৰে এনালাইচিছ কৰাটো আৱশ্যক যিটো আমাৰ পৰীক্ষাৰ্থীসকলে খুব কমকৈহে এই এনালাইচিছ কৰাটো দেখা পোৱা যায় 3 নম্বৰ ৰিজনটো হৈছে অসমৰ মেক্সিমাম পৰীক্ষাৰ্থীৰ কোনো ষ্ট্ৰাকচাৰ্ড ষ্টাডি প্লেন নাই যেতিয়া সময় পাইছে তেতিয়াই পঢ়িবলৈ বহিছে আৰু যেনে তেনে অৱস্থাতে পঢ়িবলৈ বহিছে কেতিয়াবা ৰান্ধি আছে তেতিয়াও ছাইডত CDBৰ ভিডিঅ' এটা লগাই থৈ দিছে কেতিয়াবা বিচনাত আমি ইস্ত্ৰি মাৰি থাকোঁতে কোনোবাই ছাইডত লেংগুৱেজৰ ভিডিঅ' বা CDBৰ ভিডিঅ' এটা চলাই থৈ দিছে এইটো কাৰেক্টটোৱে হয় জানো নিশ্চয় নহয় আপুনি যদি সঁচাকৈ এগৰাকী শিক্ষক হ'বলৈ বিচাৰিছে তেনেহ'লে আপুনিও চিনচিয়াৰ লাৰ্ণাৰ হ'ব লাগিব আৰু চিনচিয়াৰ লাৰ্ণাৰ হ'বলৈ হ'লে আপুনিও তেনেকুৱাকৈ এটেনশ্যন দি পিনে বহিব লাগিব কাগজ কলম লৈ বহিব লাগিব প্ৰত্যেকটো কনচেপ্টক ভালকৈ এনালাইচিছ কৰি পঢ়িব লাগিব তেতিয়াহে আপুনি চিটেটৰ এক্সামিনেশ্যন হলত আপুনি ধুনীয়াকৈ ভাল স্ক'ৰ এটা কৰিব পাৰিব 4 নম্বৰ ৰিজনটো হৈছে টাইম মেনেজমেণ্ট মেক্সিমাম পৰীক্ষাৰ্থী এক্সাম হলত কি হয় প্ৰথমতে ধুনীয়াকৈ এনচাৰ কৰা আৰম্ভ কৰে আৰু এট দ্য এণ্ড মমেণ্টত যেতিয়া 5 মিনিট বা 10 মিনিট থাকে তেতিয়া আৰু 30-40টা কুৱেশ্যন বাকী হৈ থাকে আৰু সেই সময়ত কি হয় পৰীক্ষাৰ্থীৰ হাতত কোনো অপশ্যন নাথাকে যাৰ কাৰণে উপায়হীন হৈ ABCD যি সন্মুখত আহে তেনেকুৱাকৈ OMR চিটটো ফিল আপ কৰি থৈ আহিবলগীয়া হৈ যায় আৰু এইটোৱে আমাৰ ৰিজাল্টত বহুত ডাঙৰ ইম্পেক্ট পেলায় কিয় কাৰণ আমি প্ৰথমতে নজনা কুৱেশ্যন এটা এনচাৰ ওলাবলৈ গৈ বহুত সময় নষ্ট কৰোঁ আৰু এট দ্য এণ্ড মমেণ্টত কি হয় আমি জনা কুৱেশ্যনো এৰি আহিবলগীয়া হৈ যায় তো সদায় স্মাৰ্ট হওক যিটো কুৱেশ্যন আপুনি সঁচাকৈ নাজানে যিটো কুৱেশ্যনৰ এনচাৰ আপুনি চেষ্টা কৰি উলিয়াব নোৱাৰে বুলি ভাবি লৈছে তাতে ইমান টাইম মানে ক'বলৈ গ'লে দিবলগীয়া নাই আপুনি ভালদৰে বাকী কুৱেশ্যনবোৰকো এনালাইচিছ কৰিবলগীয়া আছে চ' এক্সাম হলত এইটো বস্তু বহুত ইম্পৰ্টেণ্ট যে যিটো বস্তু আপুনি নাজানে তাতে মেক্সিমাম টাইম কেনেকৈ কমাব পাৰে সেইটোহে ফ'কাছ কৰাটো আৱশ্যক 5 নম্বৰ ৰিজনটো যদি মই ক'ব যাওঁ তেনেহ'লে সেয়া হৈছে আমি কেতিয়াও প্ৰথমৰ পৰা নপঢ়োঁ
আমি লাষ্ট মোমেণ্টতহে ষ্টাডি আৰম্ভ কৰোঁ আৰু এইটোৰ কাৰণে আমি মেক্সিমাম টাইম কি হয় হয়তো কিবা নহয় কিবা এটা এৰিয়াক আমি ভালদৰে ষ্টাডিয়ে নকৰোঁ তেনেকুৱাকৈ আমি এক্সাম হললৈকে যাবলগীয়া হৈ যায় কেতিয়াবা CDP পঢ়োঁ মেথমেটিক্স পঢ়োঁ ইংলিছ পঢ়োঁ কিন্তু বাকীবোৰ এৰিয়া আমি ষ্টাডিয়ে নকৰোঁ তো যিটো আমাৰ টেণ্ডেঞ্চি যে পৰীক্ষা ফৰ্ম ফিল আপ কৰোৱাৰ পিছৰ পৰা আমি প্ৰিপাৰেশ্যন কৰিম এই টেণ্ডেঞ্চিটোৱে আমাক ক'ৰবাত নহয় ক'ৰবাত আমাৰ সপোন মানে বাস্তৱত ৰূপায়িত কৰাত প্ৰব্লেম ক্ৰিয়েট কৰি আছে বাধা হিচাপে থিয় দি আছে তো আপুনি চিনচিয়াৰ হ'বই লাগিব আপোনাৰ ষ্টাডি প্লেন থাকিবই লাগিব আপুনি কিমান দিন সময় পাই আছে আৰু সেই সময়খিনিক আপুনি কেনেদৰে ডিভাইড কৰি পিনে বিভিন্ন ষ্টাডি এৰিয়াক দিব সেই গোটেইখিনি আপোনাৰ এতিয়া আপোনাৰ ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট কথা কৈ আছে আপুনি একবাৰ ভালদৰে ভাবি চাওকচোন যেতিয়া আপুনি প্ৰথমবাৰৰ বাবে CTETৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলে বা এতিয়া যদি আপুনি CTETৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে আপুনি বাৰু জানেনে ক'ৰ পৰা আৰম্ভ কৰিব লাগে আপুনি নিশ্চয় গুগল বা ইউটিউবত কিবা নহয় কিবা ভিডিঅ' চাৰ্চ কৰিছে আৰু আপোনাৰ প্ৰথম চাৰ্চটো কি আছিলে সেয়া বেলেগ একো নহয় সেয়া আছিলে CDP চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি তাৰ বাহিৰে বেলেগ একো নহয় আপুনি একো চিলেবাছ চোৱা নাই আপুনি বেলেগ একো তেনেকুৱা মানে ষ্টাডি মেটেৰিয়েলছ কি প্ৰয়োজন হ'ব এক্সাম ষ্ট্ৰাকচাৰ কি একো চোৱা নাই ডাইৰেক্টলি CDPত সোমাই গৈছে অসমৰ পৰীক্ষাৰ্থীসকলৰ ক্ষেত্ৰত যদি ক'ব যাওঁ মেক্সিমামে DLED বা BEd কৰি থকা অৱস্থাত এটা কথা ক্লিয়াৰ যে আমি যদি CTET দিব বিচাৰোঁ তেনেহ'লে আমাৰ CDP লাগিব লেংগুৱেজৰ বিষয়ে জানিব লাগিব লেংগুৱেজ 1 লেংগুৱেজ 2 থাকিব আৰু মেথমেটিক্স বা ছ'চিয়েল চায়েন্স বা ছায়েন্স এইকেইটা ভাগ থাকে আৰু এইকেইটা পঢ়িব লাগিব কিন্তু আচলতে ষ্ট্ৰাকচাৰ যি চিলেবাছ সেইটো মেক্সিমাম পৰীক্ষাৰ্থী কেতিয়াও গুগলত চাৰ্চে নকৰে কেতিয়াও ভালকৈ থ'ৰলি ষ্টাডিয়ে নকৰে হয়তো আপুনি কেতিয়াও হয়তো সেই চিলেবাছটো ভালদৰে চোৱাই নাই আৰু চিলেবাছ নোচোৱাকৈ আপুনি যিমানে ষ্ট্ৰাকচাৰ ৱেত আপুনি ষ্টাডি নকৰক কিয় ক'ৰবাত নহয় ক'ৰবাত আপুনি পিছুৱাই ৰৈ থাকিব তো সেইকাৰণে আপুনি যিটো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে সেই কম্পিটিটিভ এক্সামৰ যি চিলেবাছ সেইটো ভালদৰে ষ্টাডি কৰাটো আৱশ্যক কি পঢ়িব লাগিব কোনখিনি এৰিয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব কিমান মাৰ্কছৰ কুৱেশ্যন আহিব এই গোটেইখিনি বস্তু চিলেবাছত বহুত ভালদৰে দিয়া থাকে আৰু প্ৰত্যেকজন পৰীক্ষাৰ্থী এইটো ভালদৰে ষ্টাডি কৰা আৱশ্যক কিন্তু আমাৰ কণ্টেক্সত যদি ক'ব যাওঁ আমি একো নাচাওঁ চিধা গুগলত যাওঁ ষ্টাৰ্টিং CDPৰ পৰা এতিয়া CDPৰ কোনকেইটা টপিক আমাক পঢ়িব লাগে সেইটোও আমি ভালদৰে নাজানো খালি যি ভিডিঅ' আহে সেই ভিডিঅ'বোৰে চাৰ্চ কৰি পঢ়ি থাকোঁ আৰু এটা ইম্পৰ্টেণ্ট প্ৰব্লেম আমি ফেচ কৰোঁ আৰু সেইটো হৈছে কুৱেশ্যন পেপাৰৰ লেংগুৱেজ মেইনলি ইংলিছ বা হিন্দী দুয়োটা লেংগুৱেজ আমি কুৱেশ্যন পেপাৰত দেখা পাওঁ আৰু আমাৰ অসমৰ কণ্টেক্সত যদি ক'ব যাওঁ বহুত পৰীক্ষাৰ্থীয়ে ইংলিছক চাই পিনে বহুত ভয় কৰে আৰু হিন্দীটো আমি বহুত সময়ত ষ্টাডি কৰোঁ ঠিকেই কিন্তু আমি একাডেমিকেলি ইমান এডভান্স নহয় কাৰণ একাডেমিকেলি যিবোৰ হিন্দী শব্দৰ অৰ্থ সেই অৰ্থবোৰ আমি ডিপলি নাজানো আৰু যাৰ কাৰণে আমি কেতিয়াবা বহুত পৰীক্ষাৰ্থী আছে কাৰেক্ট এনচাৰ জনাৰ পিছতো এনচাৰটো কাৰেক্ট কৰিব নোৱাৰে কেৱল অৰ্থটো ভালদৰে নজনাৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট প্ৰব্লেম লেংগুৱেজৰ ওপৰত সেয়াই হৈছে যে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ৰ মাজত যিটো কনফিউজন কাৰণ কুৱেশ্যন পেপাৰটো এনেকুৱাকৈ ডিজাইন কৰা থাকে যে মেক্সিমাম ষ্টুডেণ্টে যদি ভালদৰে বুজি নলয় তেনেহ'লে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ৰ যি কোডিং তাতে মিষ্টেক কৰিয়ে এৰিব তো বহুত পৰীক্ষাৰ্থীসকলে প্ৰথমবাৰ এই লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ৰ যি ছিৰিজ বা যি কোড আৰু সেই কোড অনুসৰি যি কুৱেশ্যন কেইটাৰ ছিৰিজ সেইটো যদি ভালদৰে বুজি নলয় তেনেহ'লে মিষ্টেক কৰাটো স্বাভাৱিক কথা আৰু এটা ইম্পৰ্টেণ্ট কনফিউজন হৈছে যে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 কোনটো লোৱাটো উচিত আপুনি সদায় মনত ৰাখিব অসমৰ মেক্সিমাম স্কুল এছামিছ মিডিয়ামৰ তো আপোনাৰ যদি ক্লাছ 10 লৈকে অৰ্থাৎ আপ টু 10 লৈকে আপুনি যদি এছামিছ মিডিয়ামৰ হয় তেনেহ'লে ফাৰ্ষ্ট লেংগুৱেজ সদায় এছামিছ ল'ব কাৰণ তেতিয়া আপুনি জব পোৱাৰ কাৰণে বহুত ইজি এক্সেছ পাই যায় আৰু লেংগুৱেজ 2 পৰাপক্ষত ইংলিছ ল'ব যদি আপুনি কনফিউজন বা প্ৰব্লেম ফেচ কৰিছে তেতিয়া আদাৰ লেংগুৱেজত যাব পাৰে কিন্তু মই সদায় আপোনাক কওঁ যে পৰাপক্ষত ইংলিছটোৱে চুজ কৰিব বহুত পৰীক্ষাৰ্থীসকলে হিন্দী নতুবা বেংগলী তেনেকুৱা লেংগুৱেজ লয় তো পৰাপক্ষত এছামিছ ফাৰ্ষ্ট লেংগুৱেজ আৰু ছেকেণ্ড লেংগুৱেজ ইংলিছ লোৱাৰে ট্ৰাই কৰিব অকণমান কষ্ট হ'লেও ইংলিছটো বহুত ইজি লেংগুৱেজ আপুনি যদি এবাৰ ভালদৰে বুজি লয় তেনেহ'লে বহুত ইজিলি আপুনি তাৰে পৰা বহুত ভাল মাৰ্ক কেৰি কৰিব পাৰিব আৰু এটা ৰিয়েল এক্সাম্পল দিব বিচাৰিছোঁ আমি সকলোৱে জানো যে আমি DLED বা BEd কৰি থকা অৱস্থাত আমি CTETত এপ্লাই কৰিব পাৰোঁ আৰু এনেকুৱা বহুত পৰীক্ষাৰ্থী আপোনালোকৰ মাজতে আছে যিসকলে DLED বা BEd কৰি থকা অৱস্থাতে CTETত এপ্লাই কৰিছে কিন্তু কথাটো হ'ল আমি সকলোৱে জানো যে DLED বা BEd হৈছে এনেকুৱা এটা প্ৰফেচনেল কোৰ্চ য'ত বহুত প্ৰেছাৰ এছাইনমেণ্ট এক্সামিনেশ্যন প্ৰজেক্ট ছাবমিট কৰি থাকিব লাগে কিবা নহয় কিবা এটা আৰু সেই মোমেণ্টত আমি CTETৰ কাৰণে প্ৰিপেৰেশ্যন কৰাৰ কাৰণে পাৰফেক্ট টাইম নাপাওঁ তো কি হয় আমিতো এপ্লাই কৰি দিওঁ পইচা খৰচ কৰি পিনে কিন্তু যেতিয়া CTETৰ এডমিট আহে তেতিয়া আমি গম পাওঁ যে আমাৰ চেণ্টাৰ বহুত দূৰত পৰিছে আৰু সেই মোমেণ্টত উপায় নাই
প্ৰিপেৰেশ্যন জিৰ' প্ৰিপেৰেশ্যন বা প্ৰিপেৰেশ্যন কৰাৰ আমি সুযোগেই পোৱা নাই কেইটামান দিন আমি মাৰাথন কেইটামান ভিডিঅ' চাওঁ আৰু তাৰপিছত আমি প্ৰিপেৰেশ্যন নোহোৱাকৈ ক'বলৈ গ'লে এক্সাম দিবলৈ যাব বিচাৰোঁ বিকজ ট্ৰায়েল হিচাপে বা এক্সপিৰিয়েঞ্চ হিচাপে আৰু যাৰ কাৰণে কি হয় আমি উইদাউট প্ৰিপেৰেশ্যন যেতিয়া এক্সামিনেশ্যন হলত যাওঁ তেতিয়া আমি কেৱল কুৱেশ্যন পেপাৰটোহে চাই থাকিব লাগে তো এনেকুৱা বহুত পৰীক্ষাৰ্থী আছে যিসকলে কেৱল এক্সপিৰিয়েঞ্চ বা ফাৰ্ষ্ট ট্ৰায়েলৰ কাৰণে এপ্লাই কৰা ঠিকেই কিন্তু প্ৰিপেৰেশ্যন কৰা ভালদৰে সুযোগ নোপোৱাৰ কাৰণে তেনেকুৱা পৰীক্ষাৰ্থীও কেৱল বিফলতাৰ সন্মুখীন হ'বলগীয়া হৈ যায় তো চিটিত এনেকুৱা বস্তু নহয় যে আমি উইদাউট প্ৰিপেৰেশ্যন গ'লোঁ আৰু পাছ কৰিলোঁ তেনেকুৱা নহয় ইয়াৰ কাৰণে বহুত টাইম দিব লাগে ই বহুত কনচিষ্টেঞ্চি ডিমাণ্ড কৰে আমি বহুত চিনচিয়াৰ হ'ব লাগে তেতিয়াহে চিটিটো আমি ভালদৰে ক্লিয়াৰ কৰিব পাৰোঁ মানে এটা কথা বহুত স্পষ্ট যে বহুত পৰীক্ষাৰ্থী আছে যিসকলৰ ইকনমিক ষ্টেবিলিটি আৰু যি ষ্টাডি এৰিয়া তাৰে মাজত বেলেঞ্চ কৰিবলৈ বহুত প্ৰব্লেম ফেচ কৰে আৰু যেনেকুৱা মেক্সিমাম ফেমিলি যদি আমি অসমৰ কণ্টেক্সত চাব যাওঁ তেওঁলোকে ক'বলৈ গ'লে খেতি বাতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু পৰীক্ষাৰ্থীসকলৰ জীৱন কৰাৰ বহুত মানে ভাল সময় সেই সময়খিনিৰ পৰা কিছু সময় খেতি বাতিৰ কাৰণে পিতৃ মাতৃক অকণমান হেল্প কৰিবলগীয়া হৈ যায় আৰু তেনে কণ্টেক্সতো পৰীক্ষাৰ্থীসকলৰ নিজৰ যি সপোন বা নিজৰ যি ষ্টাডি সেইটো কণ্টিনিউ কৰাটো অকণমান ব্যাঘাত জন্মায় আৰু বহুত পৰীক্ষাৰ্থী এনেকুৱা আছে আপোনালোকৰ মাজতে বহুত আছে যে ঘৰত যেতিয়া কোনোবা এজন জ্যেষ্ঠজন বা ঘৰৰ যি মেৰুদণ্ড পিতৃ মাতৃ যদি কোনোবা এজনৰ কিবা নহয় কিবা এটা বেমাৰত ভুগি আছে তেনে কণ্টেক্সত আমাৰ হাতত পইচা অৰ্জন কৰাৰ অপশ্যন খুব লিমিটেড হৈ যায় আৰু পইচা অৰ্জন নকৰিলে আমাৰ ঘৰখন নচল অৱস্থা বা অচল অৱস্থাত হৈ যায় তেনে কণ্টেক্সত আমি আমাৰ সৰু সুৰা যি অপশ্যন আছে সেই অপশ্যনখিনিও আমি হাতত তুলি ল'বলগীয়া হৈ যায় আৰু বহুত পৰীক্ষাৰ্থী আছে আপোনালোকৰ মাজত যিসকলে প্ৰাইভেটকৈ টিউশ্যন কৰে আৰু এনে ক্ষেত্ৰত আমি যদি চাব যাওঁ তো এইটো কথা স্পষ্ট যে আমি অকণমান পইচাৰ কাৰণে আমাৰ ষ্টাডিৰ ইম্পৰ্টেণ্ট টাইমখিনি আমি বেলেগক দিবলগীয়া হৈ যায় আৰু যেতিয়া আমি টিউশ্যন আৰু নিজৰ ষ্টাডিক বেলেঞ্চ কৰিবলগীয়া হৈ যায় তেতিয়া আমি বহুত সময়ত প্ৰব্লেম ফেচ কৰোঁ আৰু এইটো হয়তো আমাৰ সপোন মানে বাস্তৱ ৰূপায়িত কৰাত কেতিয়াবা কেতিয়াবা প্ৰব্লেম হিচাপে থিয় দিয়ে ঠিক তেনেকৈ এনেকুৱা বহুত পৰীক্ষাৰ্থী আছে যিসকলে কেৱল পইচা অৰ্জনৰ কাৰণে কেতিয়াবা সৰু সৰু কাম বিজনেছ আৰম্ভ কৰে কোনোবাই দোকানত কাম কৰে কোনোবাই ডেলিভাৰী বয় হিচাপে কাম কৰে এনেকুৱা বিভিন্ন কামত নিয়োজিত হ'বলগীয়া হৈছে আৰু কিছুমান এনেকুৱা পৰীক্ষাৰ্থী আছে যিসকলে বেলেগৰ পৰা পইচা ধাৰ কৰি পিনে DLED বা BEd কৰিছে কিন্তু এতিয়া ইমান ইজিলি জব যিহেতু গভৰ্ণমেণ্ট জব পোৱাটো ইমান ইজি নহয় তেনে কণ্টেক্সত তেওঁলোকৰ হাতত কোনো অপশ্যন নাথাকে যাৰ কাৰণে তেওঁলোকে নিজৰ ঘৰখন এৰি পিনে চহৰত কিবা নহয় কিবা এটা কাম কৰি অকণমান পইচা অৰ্জন কৰিবলৈ ওলাই আহে আৰু তেনে কণ্টেক্সতো বহুত পৰীক্ষাৰ্থীসকলে নিজৰ জবৰ লগতে যি ষ্টাডি তাক বেলেঞ্চ কৰিবলগীয়া হৈ যায় আৰু তেনে ক্ষেত্ৰত বহুত প্ৰব্লেম ফেচ কৰে তো পৰীক্ষাৰ্থীসকলৰ কথা এইটোৱে যে আপোনালোকে সঁচাকৈ যদি শিক্ষক হ'বলৈ বিচাৰি আছে তেনেহ'লে জীৱনৰ প্ৰব্লেমবোৰতো আমি থাকিবই সেই প্ৰব্লেমখিনি কেনেকুৱাকৈ আমি ডিল কৰি পিনে আগুৱাই যাব পাৰিম তাৰ কাৰণে আমি নিজকে প্ৰিপেয়াৰ কৰিব লাগিব আৰু আপোনাৰ সপোন পূৰণ কৰাৰ দায়িত্ব যিহেতু আপোনাৰ নিজৰ তাৰ কাৰণে আপোনাৰ এই প্ৰব্লেমবোৰৰ উপৰিও আপুনি এটা বেলেঞ্চ ষ্টাডি পিৰিয়ড বনাব লাগিব বা বেলেঞ্চ ষ্টাডি আৱাৰ্ছ বনাব লাগিব য'ত আপুনি কমফৰ্ট জোনত আপুনি ডিপলি ষ্টাডি কৰিব পাৰি আৰু তাৰ কাৰণে কেইটামান উপায় আপোনাক দিবলৈ গৈ আছোঁ আৰু আপুনি অকণমান ভালদৰে চাব যে আপোনাৰ মেক্সিমাম টাইম আপুনি কেনেদৰে আপোনাৰ কামত বা আপোনাৰ সপোনক দিব পাৰে তো যদি আপুনি সঁচাকৈ শিক্ষক হোৱাৰ সপোন দেখি আছে যিমানে কষ্ট চিটুৱেশ্যনত নাথাকে কিয় প্ৰিপেয়াৰ হওক আপুনি নিজকে মেণ্টেলি প্ৰিপেয়াৰ কৰক যে মই এইবাৰ ফ'কাছড ডাইৰেকশ্যনত আগবাঢ়িম মোৰ এইম এইটো আৰু সেই এইমলৈকে মই আগবাঢ়িম আৰু তাৰ কাৰণে মই কেইটামান ইম্পৰ্টেণ্ট চলিউশ্যন আপোনাক দিবলৈ গৈ আছোঁ যদি অকণমান নিজকে টাইম দিয়ে তেনেহ'লে আপুনি ভালদৰে জুখি চাব পাৰিব যে আপুনি চিটেটৰ কাৰণে কিমানখিনি ৰেডি আছে বৰ্তমান প্ৰথম কথা চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি মই আগতে কৈছোঁ এয়া হৈছে আপোনাৰ সপোনৰ আটাইতকৈ ডাঙৰ বেকবন আপুনি ডিপলি ষ্টাডি কৰক প্ৰত্যেকটো থিয়ৰী ভালদৰে চালি জাৰি চাওক প্ৰত্যেকটো থিয়ৰী ডিপলি ষ্টাডি কৰিলেহে আপুনি সেই থিয়ৰিটোৰ লগত জড়িত যিমানবোৰ আনুষংগিক কথা গোটেইখিনি ভালদৰে বুজিব পাৰিব লাৰ্ণাৰ্ছক আমি বুজিব লাগে পৰীক্ষাৰ্থীসকলৰ এটাই টাৰ্গেট হ'ব লাগে যে আমি ল'ৰা ছোৱালীক কেনেকৈ বুজিম ল'ৰা ছোৱালীৰ প্ৰব্লেমবোৰ কেনেকৈ ডিল কৰিম সেইটো বস্তু আমি ভালদৰে জানিব লাগিব আৰু সেইটোৰ কাৰণে আমাৰ প্ৰয়োজন ভালকৈ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি নলেজ আপুনি লেংগুৱেজ এনভাইৰনমেণ্ট বাকী যিমানকেইটা ষ্টাডি এৰিয়া আছে প্ৰত্যেকটো ষ্টাডি এৰিয়াত টাইম দিয়ক এনেকুৱা নহয় যে কেৱল CDPA দিন ৰাতি পঢ়ি থাকে তেনেকুৱা নিশ্চয় নহয় বেলেঞ্চ ষ্টাডি বহুত ইম্পৰ্টেণ্ট আৰু আপুনি যদি শিক্ষকৰ সপোন দেখিছে তেনেহ'লে এইটো বস্তু বহুত ভালদৰে মন কৰক যে বেলেঞ্চ ষ্টাডি নোহোৱাকৈ আপুনি চিটেট ইমান ইজিলি ক্ৰেক কৰিব নোৱাৰে যিমানখিনি টাইম পঢ়াৰ কাৰণে দিবলৈ
আপোনাৰ হাতত সময় আছে, সেই সময়খিনি ভালদৰে ইউটিলাইজ কৰক। সেয়া এনেকুৱা কথা নহয় যে আপুনি ডেইলি 8 ঘণ্টা 9 ঘণ্টাকৈ পঢ়িব লাগিব, তেনেকুৱা কোনো কথা নাই। 2 ঘণ্টাও যদি আপোনাৰ টাইম পাই আছে, সেই 2 ঘণ্টাক আপুনি কেনেদৰে ইউজ কৰিব, প্ৰপাৰ ৱেত আপুনি ইউজ কৰা ট্ৰাই কৰক। আপুনি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ মক টেষ্টৰ পৰা আৰম্ভ কৰি বাকী এৰিয়াখিনিৰ মক টেষ্ট প্ৰিপেয়াৰ কৰক। য'ত আপোনাৰ প্ৰব্লেম আছে সেই প্ৰব্লেমটোক ভালদৰে ডিপলি ষ্টাডি কৰক যে আপুনি কোনখিনিত উইক হৈ আছে, আৰু সেই উইক পইণ্টটোক বেছিকৈ টাইম দিয়ক। টাইম মেনেজমেণ্ট বহুত ইম্পৰ্টেণ্ট। কেনেকুৱাকৈ টাইম মেনেজ কৰিব, যিখিনি টাইম আপুনি কুৱেশ্যন পেপাৰটো ছল্ভ কৰাৰ কাৰণে পায়, এই টাইমখিনিৰ ভিতৰত আপুনি কেনেকুৱাকৈ মেক্সিমাম কুৱেশ্যনৰ কাৰেক্ট এনচাৰ কৰিব পাৰিব, তাৰ কাৰণে আপুনি নিজকে প্ৰিপেয়াৰ কৰক। টাইম মেনেজমেণ্ট, তাৰ কাৰণে মক টেষ্ট ইম্পৰ্টেণ্ট, তাৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰাটো বহুত ইম্পৰ্টেণ্ট। আৰু এট দ্য এণ্ড মই যদি আপোনাক ক'ব যাওঁ, নহ'লে কুৱেশ্যনতকৈ বেছি ইম্পৰ্টেণ্ট আপোনাৰ চেল্ফ ষ্টাডি। আপুনি নিজকে প্ৰিপেয়াৰ কৰক এক্সামিনেশ্যনৰ কাৰণে, আপোনাৰ সপোনৰ কাৰণে, আৰু সেইটোৰ কাৰণে আপুনি নিজকে সময় দিব লাগিব। কোচিঙে আপোনাক হেল্প কৰিব লাগে, কিন্তু আপোনাৰ সপোন আপুনি নিজে পূৰণ কৰিব লাগিব। কোচিঙতকৈ বেছি ইম্পৰ্টেণ্ট আপুনি নিজৰ ওপৰত ফ'কাছ কৰক। আপুনি কিমান ইজিলি বস্তুখিনি বুজি পায়, কিমান ইজিলি চিটুৱেশ্যন এটাক হেণ্ডেল কৰিব পাৰে, কিমান ডিপলি আপুনি ভাবিব পাৰে আৰু কাৰেক্ট ডাইৰেকশ্যনত আগবাঢ়িব পাৰে, তাৰ ওপৰত কাম কৰিব লাগিব। তো আপুনি যদি আপোনাৰ সপোন পূৰণ কৰিব বিচাৰিছে, তেনেহ'লে এতিয়াৰে পৰা ষ্টাৰ্ট কৰক। এই মুমেণ্টৰ পৰা আপুনি প্লেন কৰক, আৰু যিমান জল্দি পাৰে সিমান জল্দি আপুনি বিভিন্ন চিটুৱেশ্যনৰ লগত প্ৰেক্টিছ কৰা আৰম্ভ কৰক। সেয়া CDP হওক, সেয়া মেথমেটিক্স হওক, সেয়া এনভাইৰনমেণ্ট হওক, সেয়া লেংগুৱেজ ৰিলেটেড যিকোনো কুৱেশ্যন হওক, মক টেষ্ট দিয়ক, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰক। তেতিয়াহে আপুনি টপ 20% থাকিব পাৰিব, আৰু যেতিয়া টপ 20% থাকিব, তেতিয়া আপুনি ইজিলি আপোনাৰ সপোন পূৰণ কৰিব পাৰিব। এনেকুৱা নহয় যে মেক্সিমাম পৰীক্ষাৰ্থী ফেইল কৰা চিটেটত যে তেওঁলোক দুৰ্বল বুলি, তেনেকুৱা নিশ্চয় নহয়। মেক্সিমাম পৰীক্ষাৰ্থী ফেইল কৰে যে তেওঁলোকৰ মাজত যি কনচিষ্টেঞ্চি, যি ডিচিপ্লিন, সেয়া নাই কাৰণে মেক্সিমাম পৰীক্ষাৰ্থীয়ে এই বিফলতাৰ সন্মুখীন হয়। তো আপুনি যদি টপ 20% থাকিব বিচাৰে, তেনেহ'লে ফ'কাছড হৈ থাকক, ডিচিপ্লিন হৈ থাকক, আৰু আপোনাৰ যি চাৰ্টিফিকেট, সেই চাৰ্টিফিকেট আপোনাৰ নাম কৰি লওক। তো যদি আপুনি ফুল CDP চিৰিজ বিচাৰিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে।